নমস্কাৰ। DEEৰ অধীনত যিটো চাকৰি ওলাইছিলে যোৱা বছৰ LPUPৰ, সেই LPUPৰ লগত সংগতি থকা এটা মানে অৰ্ডাৰ বুলি ক'ব পাৰি, এটা নটিচ বুলি ক'ব পাৰি, এটা ওলাইছে। সেইটো গুৱাহাটী হাইকোৰ্টৰ দ্বাৰা দিয়া হৈছে। সেইটো যোৱাকালি 4 তাৰিখে দিয়া হৈছিলে, গতিকে আজি মই আপোনালোকৰ বাবে আনিছোঁ। চাওক, যোৱা বছৰে এপ্লাইটো হৈছিলে, কিন্তু এই বছৰলৈকে আজি পৰ্যন্ত মানে এবছৰ পাৰ হ'ল বুলি ক'ব পাৰি নহয়, পাৰ হ'ল। এতিয়াতো ফেব্ৰুৱাৰী আহিলে নহয় জানো, যোৱা বছৰ জানুৱাৰী মাহতে এপ্লাই হৈছিলে। গতিকে যিহেতু ইমান দিন হ'ল, ইমান এবছৰ পাৰে হ'ল মেৰিট লিষ্ট ওলোৱা নাই, সেইবাবে কিছুমান আবেদনকাৰীয়ে এটা পিটিশ্যন ফাইল কৰিছে গুৱাহাটী হাইকোৰ্টত। তেওঁলোকে মানে জানিব বিচাৰিছে যে এতিয়া যিটো ষ্টেটাছ, মানে এই যিটো LPUPৰ যিটো ভেকেঞ্চি এপ্লাই কৰিছিলে, আবেদন কৰা সেই এপ্লিকেশ্যনৰ যিটো আবেদনৰ যিটো ষ্টেটাছ, সেইটো কি হৈ আছে, তেওঁলোকে মানে সেইটো জানিব বিচাৰিছে। তেওঁলোকে সুধিছে যে মেৰিট লিষ্ট কেতিয়া ওলাব, কথাটো সেইটো। গতিকে এই সন্দৰ্ভত এতিয়া আমাৰ যিটো গুৱাহাটী হাইকোৰ্ট, এই হাইকোৰ্টৰ পৰা এটা অৰ্ডাৰ ওলাইছে, সেইটোকে আপোনালোকক জনাম বুলি ভাবিছোঁ। আপোনালোকে যদি চাইটো চাওক, এইটো কেছ নম্বৰ হয়, আপোনালোকে চাব পাৰিব, ঠিক আছে। আপোনালোকক মই জনাই দিছোঁ এতিয়া কেছটো কি হৈছে, মানে কথাটো কি, আপোনালোকক অলপমান তলত জনাই দিওঁ। এইটো চাওক, মই একেবাৰে বুজাই দিছোঁ ইয়াত, ঠিক আছে। কথাটো এইটো হ'ল মিষ্টাৰ ইউ শৰ্মা, নহয় জানো। তেওঁক এড্ৰেছ কৰি আমাৰ যিটো গুৱাহাটী হাইকোৰ্ট, কথাটো কৈছে আৰু যে তেওঁ এজন লেণ্ড কাউন্সিল হয়, মানে এজন লয়াৰ, আৰু তেওঁ নিজৰ ক্লায়েণ্টৰ লগত মানে মিলি মানে পিটিশ্যন ফাইল কৰিছিলে, নহয় জানো। গতিকে এড্ৰেছ কৰিছে মিষ্টাৰ ইউ শৰ্মা, লেণ্ড কাউন্সিল, for the respondents submits that the provisional merit list has been prepared, মানে কৈছে আৰু ৰেছপণ্ডেণ্টে মেৰিট লিষ্টৰ যিটো প্ৰিপেয়াৰ কৰা হ'ল, এই কথাটো মানে তেওঁলোকে জনাই দিছে বুলি কৈছে। মানে the respondents submits that the provisional merit list has been prepared, যিহেতু তেওঁলোকে জানিব বিচাৰিছে মিষ্টাৰ ইউ শৰ্মা আৰু তেওঁৰ ক্লায়েণ্ট সকলে জানিব বিচাৰিছে। ক্লায়েণ্ট কোন হয়? আবেদনকাৰী, ঠিক আছে। যিবিলাক আবেদন কৰিছে তেওঁলোকে জানিব বিচাৰিছে। সেইবাবে মানে DEEৰ পৰা মানে এটা আনচাৰ আহিছে যে ৰেছপণ্ডেণ্টছ ছাবমিটছ ডেট দ্য প্ৰভিজনেল মেৰিট লিষ্ট হেজ বিন প্ৰিপেয়াৰ্ড, মানে মেৰিট লিষ্টটো অলৰেডি প্ৰিপেয়াৰ কৰা হ'ল, মানে সাজোৱা, মানে একদম ৰেডি হৈ আছে বুলি কৈছে। And the directorate needs the approval of the government to publish the same বুলি কৈছে। মানে এইটো এপ্ৰুভ কৰিবলৈ ডাইৰেক্টৰেটক এটা এপ্ৰুভেল লাগে বোলে, মানে এটা, ঠিক আছে। এই যিটো মেৰিট লিষ্ট ওলালে নহয় জানো, সেইটো উলিয়াবলৈতো এপ্ৰুভেল লাগিব নহয় গভৰ্ণমেণ্টৰ পৰা, নহয় জানো। সেইবাবে এই এপ্ৰুভেলটো তেওঁলোকে ৰখি আছে, মানে কেতিয়া এপ্ৰুভেলটো পাব, কেতিয়া গভৰ্ণমেণ্টে এপ্ৰুভ কৰিব, সেইটো তেওঁলোকে ৰখি আছে। এই কথাটো মানে এতিয়া গুৱাহাটী গুৱাহাটী হাইকোৰ্টে তেওঁলোকে মানে জনাই দিছে আৰু যেনিবা DEE, ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনে। আৰু এই কথাটোকে এতিয়া মিষ্টাৰ ইউ শৰ্মা আৰু তেওঁৰ ক্লায়েণ্টবোৰক, মানে আবেদনকাৰীবোৰক জনাই দিছে গুৱাহাটী হাইকোৰ্টে যে হেৰিটো ৰেডি আছে, প্ৰভিজনেল মেৰিট লিষ্টটো এতিয়া ৰেডি হৈ আছে, মানে একো চিন্তা নাই। এতিয়া কেৱল এপ্ৰুভেল লাগে গভৰ্ণমেণ্টৰ পৰা, যাতে ডাইৰেক্টৰেটে এই যিটো মেৰিট লিষ্ট সেইটো তেওঁলোকে উলিয়াই দিব পাৰে এনি টাইম উলিয়াব পাৰিব, মানে কথাটো সেইটো। আৰু যদি চাই আপোনালোকে ইয়াত তলত গম পাব, মিষ্টাৰ ইউ শৰ্মা শ্বেল অবটেইন ইনষ্ট্ৰাকশ্যনছ ফ্ৰম দ্য ৰেছপণ্ডেণ্ট নম্বৰ 1 এজ টু ৱাই approval for publishing the provisional merit list has not been given till yet বুলি কৈছে, till today। মানে পিছলৈ আৰু কেতিয়া ক'ব নোৱাৰি, আজি হ'ব পাৰে, কালি হ'ব পাৰে, বা অহা বছৰ হ'ব পাৰে, ক'ব নোৱাৰি দেই, জাষ্ট কিডিং। মানে কৈছে আৰু যে এনি টাইম আপোনালোকে, মিষ্টাৰ ইউ শৰ্মাক কৈছে আৰু আপোনালোকে, মানে কোন? মিষ্টাৰ ইউ শৰ্মা আৰু তেওঁৰ ক্লায়েণ্ট যিবিলাকে আবেদন কৰিছিলে, তেওঁলোকে এনি টাইম মানে এটা পাব, মানে কি পাব? উত্তৰ পাব। কিহৰ উত্তৰ? যে মেৰিট লিষ্টটো এতিয়ালৈকে কিয় ওলোৱা নাই, মানে কিয় এপ্ৰুভেলটো মানে পোৱা নাই, এজ টু ৱাই এপ্ৰুভেল ফৰ পাব্লিছিং দ্য প্ৰভিজনেল মেৰিট লিষ্ট হেজ নট বিন গিভেন টিল ইয়েট, মানে এতিয়ালৈকে এপ্ৰুভেলটো কিয় দিয়া হোৱা নাই, চৰকাৰে কিয় দিয়া নাই মানে এপ্ৰুভেলটো।
মেৰিট লিষ্ট উলিয়াবলৈ যে হেৰি এপ্ৰুভেল দিব লাগে চৰকাৰে নহয় জানো, সেইটো এতিয়ালৈকে কিয় দিয়া নাই এই কথাটো মানে অলপ পিছত গম পাব মানে। এতিয়া কেতিয়া গম পাব ক'ব নোৱাৰি কথাটো, আপোনালোকে ভাবকচোন কেতিয়া গম পাব কথাটো, সেইটোৱে মানে। গতিকে এনি টাইম আপোনালোকে আপোনালোকৰ যিটো মেৰিট লিষ্ট সেইটো পাই যাব, কিন্তু তাৰ আগতে আপোনালোকে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনটো কৰিব লাগিব। মানে প্ৰথমতে আপোনালোকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনটো ওলাব, তাৰপিছতহে মেৰিট লিষ্ট। গতিকে আপোনালোকে ভাবক কেতিয়া ওলাব। মই ভাবোঁ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনটো এইটো হেৰি ফেব্ৰুৱাৰী মাহতে ওলাব লাগে বাৰু, ঠিক আছে। তাৰপাছতহে আপোনালোকৰ যিটো মেৰিট লিষ্ট সেই মেৰিট লিষ্টটো ওলাব, 3বাৰকৈ ওলায় কিন্তু মেৰিট লিষ্টটো। গতিকে সেইটোকে মই আপোনালোকক জনাবলৈ সৰু ভিডিঅ'টো বনালোঁ। ধন্যবাদ।